আধাৰ কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি এক সংবাদমেলযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যি 9,55,000 আধাৰ কাৰ্ড বন্ধ হৈ আছিল সেইসমূহ মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে। অহা 2 এদিনৰ ভিতৰতে উদয়ে নিৰ্দেশনা প্ৰদান কৰিব। আবেদনকাৰীয়ে বন্ধ হৈ থকা আধাৰসমূহ পাবলৈ আৰম্ভ কৰিব। ছেপ্টেম্বৰৰ ভিতৰতে তেওঁলোকে আধাৰ কাৰ্ড লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে কয়, অসমৰ বহুকেইখন জিলাত জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড জাৰি হৈ আছে। নিশ্চয় সন্দেহযুক্ত লোকেও আধাৰ ল'বলৈ সক্ষম হৈছে। অসম চৰকাৰে 10 দিনৰ ভিতৰত এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিব। কোনো যদি NRCত আবেদন কৰা নাছিল তেন্তে এতিয়াৰ পৰা অসমত আধাৰ নাপাব। NRCত নাম থকা নথকা বেলেগ কথা, কিন্তু NRCত আবেদনকাৰী হ'ব লাগিব। চাহ বাগিচাৰ বাদে বাকী জিলাত প্ৰাপ্তবয়স্ক লোকৰ বাবে আধাৰ পোৱাটো কিছু কঠিন হ'ব। অহা 1 অক্টোবৰৰ পৰা আধাৰ লাভ কৰিবলৈ এক কঠিন পৰ্যায়ৰ মাজেৰে যাব লাগিব। তাৰ সবিশেষ SOP 10-15 দিনৰ ভিতৰত জাৰি কৰা হ'ব। কোনো বিদেশী লোকে আহি যাতে অসমত আধাৰ ল'ব নোৱাৰে তাৰ বাবে এই প্ৰক্ৰিয়াটো কঠোৰ কৰা হ'ব। 1 অক্টোবৰৰ পিছত আধাৰ ল'ব লাগিলে NRCত আবেদন কৰা নম্বৰটো লগত দিব লাগিব, অৰ্থাৎ আবেদন কৰাৰ প্ৰমাণ দিব লাগিব। ইয়াৰ ফলত অসমত নতুন বিদেশী নাগৰিক অহাৰ পথ বন্ধ হ'ব। মুখ্যমন্ত্ৰীয়ে কয়, আমি সাৱধান আৰু সচেতন হ'ব বিচাৰিছোঁ। ইফালে বিদেশী নাগৰিক চিনাক্তকৰণ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ডক্টৰ শৰ্মাই কয়, 2014 চনৰ পৰা অৰ্থাৎ যেতিয়াৰ পৰা NRCৰ উন্নীতকৰণৰ কাম হাতত লোৱা হ'ল তেতিয়াৰ পৰা বিদেশী নাগৰিকৰ চিনাক্তকৰণ প্ৰক্ৰিয়া বন্ধ হৈ আছিল। সকলোৰে ধাৰণা আছিল যে NRC হোৱাৰ পিছত যাৰ NRCত নাম নাই তেওঁলোকৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু এই সময়ছোৱাত যোৱা 2 মাহত বাংলাদেশৰ পৰা কেইবাজনো অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ বা উভতাই পঠিয়াবলৈ সক্ষম হৈছোঁ। ইয়ে প্ৰমাণ কৰে যে অনুপ্ৰৱেশকাৰী কম সংখ্যক হ'লেও আহি আছে। চৰকাৰৰ ফালৰ পৰা বিদেশী নাগৰিক চিনাক্তকৰণৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।